তিনিচুকীয়াৰ পৰা কেদাৰনাথলৈ খোজেৰে যাত্ৰা এজন যুৱকৰ। হিন্দু ধৰ্মীয় পবিত্ৰ উপাসনাস্থলী কেদাৰনাথ ধাম যোৱাৰ প্ৰবল ইচ্ছা আৰু জীৱনৰ বাবে এই স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে এই দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছে তিনিচুকীয়াৰ নেক্সুপৰ চিত্ৰশিল্পী জিন্তু বিশ্বাসে। তিনিচুকীয়া চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনে 18 দিন পিছত উপস্থিত হয় নলবাৰীত। সৰুৰে পৰা কেদাৰনাথ ধামলৈ যোৱাৰ সপোন দেখিছিল যুৱকজনে। 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজেৰে নিজ লক্ষ্যলৈ আগবাঢ়ি গৈছে যুৱকজন। প্ৰতিদিনে 30ৰ পৰা 40 কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়িছে যুৱকজনে। তিনিচুকীয়াৰ পৰা 3000 কিলোমিটাৰ দীঘলীয়া যাত্ৰা 3 মাহত সমাপ্ত কৰাৰ লক্ষ্য লৈছে যুৱকজনে। নিশা হলেই মন্দিৰ নাইবা পেট্ৰল পাম্পত কটাই পুনৰ যাত্ৰা আৰম্ভ কৰে এই যুৱকজনে। পবিত্ৰ কেদাৰনাথ ধামলৈ যাত্ৰা কৰা যুৱকজনক বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত, শুভেচ্ছা বাৰ্তা। যাত্ৰাপথ বিভিন্নজনে যুৱকজনক জনাইছে শুভকামনা, যাৰ বাবে এই যাত্ৰা সফল হ'ব বুলি জনায় জিন্তু বিশ্বাসে। নমস্কাৰ, মোৰ নাম জিন্তু বিশ্বাস। মই অসম তিনিচুকীয়াৰ পৰা পঞ্চ কেদাৰনাথ খোজকাঢ়ি যাত্ৰা কৰিছোঁ উইদাউট মানি। চ' গৈ আছোঁ মই বাবাৰ দৰ্শন কৰিবৰ কাৰণে। মনত মানে এইটো সৰুৰ পৰাই মোৰ ড্ৰিম হয় কেদাৰনাথ যোৱা। চ' সেইকাৰণে মই খোজকাঢ়িয়ে মানে আয়োজনটো বনাইছোঁ, খোজকাঢ়িয়ে যাম আৰু গৈ আছোঁ। এতিয়া অসমৰ মানুহতো মোক বহুত ছাপোৰ্ট কৰিছে অহাৰ লগতে তাৰপৰা, কিন্তু এতিয়া আগলৈকে চাওঁ কেনেকৈ যাই পাওঁ। যেনে ভালে ভালে গৈ পালে হ'ল আৰু আপোনাৰ এনেতো মই আৰ্ট কৰোঁ, একো বেলেগ একো কাম নকৰোঁ, আৰ্ট কৰোঁ। নিজৰ লাল আছে এটা সৰু মৰু, তাতে আৰ্ট কৰোঁ। মানে স্কুল নহয়, এনে সৰু সৰু এটা ঘৰৰ নিচিনা জেগা, তাতে শিকাওঁ মানে। ঘৰ আপোনাৰ? ঘৰ মোৰ তিনিচুকীয়া সিজুগুৰি। কিমান দিন লাগিব গোটেই কাৰণে? মোক এতিয়াতো বৰ্তমান আজি 18 দিন হৈছে আৰু তাত যাবলৈ মোক আৰু 2 মাহ লাগিব। মনত কেনেকৈ প্লেনিংটো আহিছিলে কৰিব? মনততো সৰুৰ পৰাই আছে এইটো প্লেনিং, মানে সৰুৰ পৰাই সপোন হয় যে যোৱা তাত। এতিয়া মানে মনে মাতিছে বাবাই, তো সেইকাৰণে ওলাই গৈছোঁ আৰু খোজকাঢ়ি। মানে চবেতো গাড়ী বাইকতে যায়, কিন্তু মই ভাবিছোঁ খোজকাঢ়ি গ'লে মানে দেহাটোও ভাল থাকে আৰু কি কয় নিজৰ কাৰণেও ভাল, প্লাছ মানুহে চালে মানুহো মানে এইটো কৰিব। সেইকাৰণে মানে খোজকাঢ়িয়ে ওলাবলৈ কৰিছোঁ। নলবাৰী পালোঁ আজি বৰ্তমান এতিয়া নলবাৰীত আছোঁ। মোক যাব আছে আজি পাঠশালালৈকে। পাঠশালা আজি ষ্টে কৰিম তাত। এতিয়া চাওঁ কিমান দিন পাঠশালা গৈ পাওঁ মই।